মৰমৰ ছাত্ৰ-ছাত্ৰী ৮ নম্বৰ অংকটো চোৱা, তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 96 হলে সংখ্যা কেইটা উলিওৱা। আমাক কি কৈছে? যুগ্ম ক্ৰমিক কি বুলি কৈছে? যুগ্ম আৰু ক্ৰমিক ক্ৰম অনুযায়ী হ'ব লাগিব, চিৰিয়েল হ'ব লাগিব। আৰু এতিয়া আমাক কি কৈছে? তিনিটা চিৰিয়েল হ'ব লাগিব আৰু যুগ্ম হ'ব লাগিব। এতিয়া চোৱা, যুগ্ম সংখ্যা কাক বোলে? এটা তোমালোকে জানা যে যুগ্ম সংখ্যা যিবোৰ সংখ্যা 2ৰে হৰণ যায়, বাৰ যায়, সেইবোৰ হৈছে যুগ্ম সংখ্যা। যেনে এতিয়া ক্ৰম কোৱাৰ লগে লগে আমি যুগ্ম সংখ্যা ক্ৰমিক হিচাপে যদি ধৰো, তেতিয়াহ'লে আমাৰ কি হ'ব? প্ৰথম যুগ্ম সংখ্যাটোৱে হৈছে 2, দ্বিতীয়টো 4, তৃতীয়টো 6 হ'ল। 2, 4, 6, 8, 10। অৰ্থাৎ যিবোৰ সংখ্যাক 2ৰে কি কৰিব পাৰি? হৰণ যোৱাব পাৰি বা বাৰ যোৱাব পাৰি। এতিয়া আমি যুগ্ম সংখ্যা কাক বোলে গম পালো আৰু যুগ্ম সংখ্যা কোনবোৰ গম পালো। ক্ৰমিক কোৱাৰ লগে লগে আমাৰ 2ৰ পৰা আৰম্ভ হ'ব। 2, 4, 6 এইটো হৈছে ক্ৰমিক। 8, 10 এইকেইটা ক্ৰমত গৈ আছে। আমি 2, 6, 10 এনেকৈ আমি লিখিব নোৱাৰো। ক্ৰমিক কোৱাৰ লগে লগে ক্ৰমিক কৰে আমি চিৰিয়েলি যাব লাগিব। 2, 4, 6, 8, 10, 12 হ'ল, এইদৰে যাব লাগিব। এতিয়া আমি সংখ্যা কেইটা নাজানো, গতিকে আমি কি কৰিম? এটা পদ্ধতি অৱলম্বন কৰিম। ধৰা হ'ল বুলি ধৰি ল'ম আমি। ধৰা হ'ল বুলি ধৰি ল'ম আমি। চাবা কেনেকৈ কৰিম। 8 নম্বৰটো সমাধান বুলি লিখি ল'বা। দেখিলে? ধৰা হ'ল। ধৰা হ'ল ক্ৰমিক যুগ্ম সংখ্যা। তিনিটা ক্ৰমিক যুগ্ম সংখ্যা। তিনিটা ক্ৰমিক যুগ্ম সংখ্যা। ক্ৰমে কি হ'ব? প্ৰথমটো ধৰিছো আমি x, তাৰ লগত কি লিখিব লাগিব? 2 এটা যোগ কৰিব লাগিব। এইটো যুগ্ম সংখ্যা। তাৰপিছত কি লিখিম? x + 4 আৰু তিনিটা কৈছে নহয়, x + 6 হ'ব। x + 2, x + 4, x + 6 হ'ল। এতিয়া ইহঁতক কি কৈছে? যুগ্ম সংখ্যাৰ যোগফল 96। এই গোটেইকেইটাৰ যোগফল, এই গোটেইকেইটাৰ যোগফল প্ৰশ্নমতে, এটাকে প্ৰশ্নমতে কি কৈছে? x + 2, তাৰপিছত x + 4, x + 6 হ'ল। ইহঁতৰ কি বুলি কৈছে? এটা ধৰি দিছিলো x + 2, x + 4, x + 6। ইহঁতৰ যোগফল ব্ৰেকেট দিয়া। ইহঁতৰ যোগফল কিমান? এই তিনিটা যুগ্ম ক্ৰমিক সংখ্যাৰ যোগফলটো হ'ব কিমান? কিমান বুলি কৈছে? 96। কিমান কৈছে আমাৰ? 96। এতিয়া কৰি যোৱা। ব্ৰেকেটটো উঠাই দিয়া। x + 2 + x + 4 প্লাছ, গোটেইকেইটা প্লাছ, গতিকে ডাইৰেক্ট ব্ৰেকেট উঠাই দিবা। 6 = 96। এতিয়া কি কৰিবা? ৰাশিকেইটা একফালে লৈ আনা। ওচৰা ওচৰি কৰা। x, তিনিটা x আছে ন? x, x, x গোটেইকেইটা প্লাছৰ, গতিকে প্লাছ পাতিবা। সংখ্যাকেইটা একফালে লৈ যোৱা। +2 + 4 + 6 হ'ল, গতিকে 96। এতিয়া তিনিটা x, গোটেই প্লাছৰ নে? প্লাছ প্লাছ প্লাছ, গতিকে প্লাছে প্লাছে প্লাছেই হ'ব। তিনিটা x যোগ কৰিলে কিমান হ'ব? 3x হ'ল। এতিয়া চোৱা, ইহঁতক কৰা এতিয়া সংখ্যা প্লাছ প্লাছ প্লাছ, তিনিটাও প্লাছ, গতিকে প্লাছে প্লাছে প্লাছ হ'ব। 2, 4, 6, 6, 6 কিমান হ'ব? 12 হ'ল। 2, 4, 6, 6, 6, 12। ডাঙৰ 6, তাৰ আগত +6 প্লাছ, গতিকে 96 হ'ব। 3x =
96 এইটো সংখ্যা আছিল যে 12 গতিকে সমান চিহ্নৰ হেফালে 96 ৰ লগত কি কৰা ওচৰ চপাই লওঁ প্ৰশান্তৰ কৰা স্থানান্তৰিত কৰা কাৰণ সংখ্যা মিলাই ল'ব লাগিব এতিয়া চোৱা প্লাছ আছে সমান চিহ্নৰ হেফালে গ'লে কি হ'ব মাইনাছ হ'ব 3x এতিয়া চোৱা প্লাছ মাইনাছ 96 ৰ পৰা 12 গ'লে কিমান হ'ব এতিয়া 6 ৰ পৰা 2 গ'লে কিমান হ'ব 4 9 ৰ পৰা 1 গ'লে কিমান হ'ব 8 84 চোৱা ডাঙৰটো কি আছে 96 ৰ প্লাছ আছে চিহ্নটো প্লাছ হ'ব এতিয়া x ইকুৱেল 84 3 হৰণ কৰি দিয়া 84 কেইবাৰ যাব 3 দুগুণ 6 8 ৰ পৰা 6 গ'লে 2 4 নামি যাব 24 হ'ব 3 8 গুণ 24 কিমান পালো আমি 28 বাৰ কাটা যাব কিমান বাৰ যাব 28 বাৰ গতিকে কিমান 28 হ'ব এতিয়া নিৰ্ণয় ক্ৰমিক সংখ্যা কেইটা আমি ওকে নিৰ্ণয় তিনিটা ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমে কিমান আছিলে x plus 2 x plus 4 আৰু কিমান আছিলে x plus 6 আমি ধৰি লৈছিলোঁ নহয় x plus 2 এটা চোৱা ধৰা হ'ল ধৰি লৈছিলোঁ নহয় যুগ্ম সংখ্যা ক্ৰমে x plus 2 x plus 4 x plus 6 হ'ল সেই সংখ্যাটোকে তলত পাতি ল'বা এতিয়া চোৱা x ৰ মান কিমান পাইছা 28 ইয়াত x ৰ ঠাইত 28 পাতি ল'বা plus 2 28 plus 4 আৰু কি হ'ব x ৰ ঠাইত 28 plus 6 হ'ব নিশ্চয় 28 লগত 2 যোগ কৰিলে কিমান হ'ব 30 কমা 20 ৰ পৰা 4 32 28 লগত 6 যোগ কৰিলে 8 6 14 এক কৰিলে 2 1 3 34 30 32 34 সংখ্যা কেইটা কি পাইছো আমি 30 32 34 ইয়াত যদি কিবা বুজাত যদি অসুবিধা হয় তেতিয়াহ'লে কমেন্ট কৰিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা তোমালোকৰ যদি মৰম চেনেহ এইদৰে পাই থাকোঁ তেতিয়াহ'লে মই এইদৰে তোমালোকৰ ওচৰত নতুন নতুন ভিডিঅ' লৈ আৰু নতুন নতুন অংক লৈ তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই